এইটো আচলতে আমাৰ অসমীয়াত কণী ধান বুলি কয় আৰু ইংৰাজীত মিলেট পেডি বুলি কয়। কিমান বিঘা কৰিছে আপুনি? আমি এটা 8 বিঘা কৰিছোঁ। চৰকাৰীভাৱে কিবা সহায়? চৰকাৰীভাৱে আমি সম্পূৰ্ণ সহযোগ পাইছোঁ। আমাৰ তেখেতসকলে আমাক সাৰ বীজ আমাক গোটেইখিনি যোগান ধৰিছে। কিন্তু এতিয়া যিহেতুকে উৎপাদন হৈছে, এতিয়া আমি যিহেতু আমাৰ এতিয়া চপোৱাৰ সময় হৈছে, এতিয়া আমি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কাৰিকৰীৰ লগত আমি যোগাযোগ কৰিছোঁ। তেখেতসকলেও আমাক সহযোগ কৰিছে আৰু তেখেতসকলে আমাক মানে বজাৰখন তেখেতসকলে আমাক দিম বুলি এটা মানে আমাৰ লগত এটা আলোচনা চলি আছে। হয়, এইটো আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই এইটো কৈ আছে যে কৃষকৰ আয় দুগুণ কৰিব লাগে। সেইটোৰ কাৰণে আমি ধান কৰাৰ পিছত সেই মাটিটোত অন্যান্য কি খেতি কৰিব পাৰোঁ, এইটো এটা মানে আমাৰ কমলপুৰ ৰঙিয়াত প্ৰথম তাৰমানে এইটো মিলেট, মানে অসমীয়াত কণী ধান বুলি কয়। এইটো তাৰমানে এনেকুৱা এটা সময়ত কৰা যায় যে ধান খেতি কৰাৰ পিছত আমি সৰিয়হ কৰি উঠিও এইটো খেতি কৰিব পাৰোঁ। গতিকে তাৰমানে ঠিক সেই সময়ত মাটিবোৰ যিহেতু খালী থাকে, গতিকে আমাৰ দৰে বিভিন্ন কৃষকে এইটো কৰি পেলাই মানে কি কৃষকৰ উৎপাদনটো তেনেকৈ বঢ়াব পাৰিব বা খেতিটোত বৰ বিশেষ যত্ন ল'ব লগা নাই। ধান কৰাৰ দৰে একেই নিয়ম বা বৰ বেছি দিন নালাগে, 84 দিন বা 90 দিনতে খেতিটো হৈ যায়। মানে শস্য মানে গুটি ছিটিওৱাৰ পৰা কাটিব পৰা হৈ যায় 90 দিনতে। কিন্তু বজাৰ এতিয়ালৈ আমি যিহেতু প্ৰথমবাৰ কৰিছোঁ, এতিয়ালৈ বজাৰটো কৈ আছে যদি আমি ঠিক প্ৰেক্টিকেলি মানে হাত দি পোৱা নাই। তথাপি আমাৰ কৃষি বিভাগে কৈছে যে ইয়াৰ উৎপাদনটো অৰ্থাৎ মানে আমাৰ শিশু কল্যাণ বিভাগ, সমাজ কল্যাণ বিভাগক মানে এইটো দিয়াৰ কাৰণে তেওঁলোকে চুক্তিবদ্ধ হৈ আছে, কিন্তু উৎপাদনটো হোৱা নাই। গতিকে আমি ভাবিছোঁ আমাৰ এইটো হ'লে আমাৰ অসম চৰকাৰৰ মানে কৃষি বিভাগে এইটো আমাৰ পৰা লোৱাৰ ব্যৱস্থা কৰা বুলি কৈছে। আৰু আমাৰ কাহিকুছি কৃষি বিজ্ঞান কেন্দ্ৰই আমাৰ এইটো মানে মিলিং কৰি চাউল কৰি দিয়াৰ এই গোটেই প্ৰচেছিং ব্যৱস্থাটো তেওঁলোকে কৰি দিয়াৰ কাৰণে এইটো ব্যৱস্থা কৰিছে। কেৱল আমি খেতিটো কৰিব লাগে আৰু এইটো যদি গ্ৰাম্য অঞ্চলত লাৰ্জ স্কেলত হয়, তেওঁলোকে সেই প্ৰচেছিং ইউনিট আমাৰ ওচৰে পাজৰে বা আমাক এইটো তেওঁলোকে দি দিব। গতিকে বজাৰৰ কাৰণে আমি আশা কৰি আছোঁ আমাৰ কৃষি বিভাগক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।